বানে এক ভয়ঙ্কৰ ৰূপ লৈছে কৰিমগঞ্জ জিলাজুৰি আৰু কৰিমগঞ্জৰ নীলাম বজাৰ অন্তৰ্গত আমি এখন গাঁৱত আমি গান্ধাইমুখ গাঁৱত আমি এই মুহূৰ্তত আহি উপস্থিত আছোঁ আৰু এইখন গাঁৱৰ আপোনালোকে দেখি পাব যে যিখন নদী বাট আছে নদী বাট এই মুহূৰ্তত কালি নিচাৰ বাহক কিন্তু এইখন নদী বাট কিন্তু ছিঙিছে আৰু লঙাইলৰ বাঢ়নিৰ পানী কিন্তু বুৰ গৈছে বিভিন্ন লোকৰ ঘৰসমূহ আৰু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে এইটো স্থানত আহি উপস্থিত হৈছোঁ আপোনালোকক আমি দৃশ্যাংক দেখুৱাইছোঁ বহুতে ঘৰৰ চোতালৰ সমূহৰ পানী আৰু পানীৰ মাজত বুৰ গৈছে গোটেই অঞ্চল আৰু ইয়াত বহু পৰিয়াল এই মুহূৰ্তত পানীৰ তলত আছে বয়োজ্যেষ্ঠ লোকসকল আছে তেওঁলোককো আমি সুধিম দাদা কিমান পানী সোমাইছিল আৰু বিজান পানী সোমাইছে আমাৰ ইয়াতে প্ৰায় 1000 ফেমিলি আছে 1000 ফেমিলিৰ ঘৰত পানী চোতালত পানী ভিতৰত পানী লেট্ৰিনো যাব নোৱাৰে পাক কৰিব খাব নোৱাৰে এনেকা পানী হৈছে তাৰপিছত আমাৰ অলপ পিছত এটা বান্ধ আছে এই বান্ধটো পুৰা দিছে কিন্তু কোনো কালভাৰ্ট নাই কোনো নাই কালভাৰ্ট নাথাকাৰ দৰুন এই বান্ধটো ভাঙি যায় আৰু আমালোকে পানীয়ে ডিষ্টাৰ্ব দি থাকে এটো বান্ধ নিৰ্মাণৰ বাবে বিভাগ কৰ্তৃপক্ষ আহিছিল নেকি না আহা নাই আজি আহা নাই এতিয়ালৈ কিন্তু অহা নাই এইটো বান্ধ নিৰ্মাণৰ কাৰণে কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষৰ খামখেয়ালিৰ বাবে কিন্তু এই যে আজিৰ দিনত কিন্তু বান পৰিস্থিতি এই বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এই গাঁওসকলৰ ৰাইজক আমি দৃশ্যাংক আমাৰ ভিডিঅ'লৈ দেখুৱাবলৈ অনুৰোধ কৰিম আনটো প্ৰান্তত কিন্তু বহু লোক আবদ্ধ হৈ আছে যিহেতু এইটো ঠাইত বহু ঠাই কিন্তু ছিঙি গৈছে আৰু ছিঙাৰ ফলত কিন্তু যি ভাৰণি পানী যি লংগাইনৰ বাঢ়নি পানী এই বাঢ়নি পানীয়ে কিন্তু বুঢ়াই পেলাইছে বহু লোকৰ ঘৰ আৰু আপোনালোকক আমি ND24 দৃশ্যক আমি দেখুৱাইছোঁ এয়া হৈছে কৰিমগঞ্জৰ দৃশ্য আৰু যি বান পৰিস্থিতিৰ যি ভয়ংকৰ ৰূপ এই ভয়ংকৰ ৰূপ কিন্তু ভয়ংকৰ ৰূপ যথেষ্ট পৰিণামত কিন্তু লক্ষিত হৈছে আৰু পৰিলক্ষিত হৈছে আৰু আমি জানিবলৈ যত্ন কৰিম কিমান ঘৰ এতিয়ালৈ ইয়াতে 1000 মান ঘৰ আছে 1000 মান ঘৰ আছে ঘৰত সবৰ ঘৰত পানী সোমাইছে গৰু বাছুৰ বাহিৰত যাব নোৱাৰে তাৰপিছত এই পানীটো হৈছে বান্ধটো ভাঙে এই যে ইয়াতে এটা বান্ধ দিছে নহয় ৰাস্তাটো বনাইছে কোনো কালভাৰ্ট দিয়া নাই কালভাৰ্ট দিলে ইমান পানী নহ'লেহেঁতেন আপোনালোকক আমি ND24 দৃশ্যক দেখুৱাইছোঁ এয়া হৈছে লংগাইনৰ যি পানী এই পানীৰ মাজত সোঁত গৈছে আৰু বিভিন্ন গাঁৱৰ প্ৰায় 1000 পৰিয়ালৰ লোকৰ ঘৰ কিন্তু এই মুহূৰ্তত কিন্তু পানীৰ মাজত গিজ আহিছে কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন যে বিভাগীয় কৰ্তৃপক্ষৰ খামখেয়ালিভাৱে যিহেতু এইটো ঠাইত কিন্তু এনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে গাঁৱৰ ৰাইজসমূহ আৰু কিয় বিভাগীয় কৰ্তৃপক্ষ এতিয়ালৈ আহি পোৱা নাই কিয় আহি এইসকল লোকৰ খবৰ লোৱা নাই এয়া কিন্তু এটা লক্ষণীয় বিষয় এইসকল লোক গাঁৱৰ যিসকল লোক এইসকল লোকৰ যি অসুবিধা এই অসুবিধাৰ যি ছবি এই প্ৰকৃত ছবি ND24 দেখুৱাইছে কিন্তু নিদেখে এই যি বিভাগীয় কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষৰ এইসমূহ ছবি নেদেখে নেকি এয়াই কিন্তু প্ৰশ্নচিহ্ন উদং হৈছে কিয়নো এই যি গাঁৱৰ ৰাইজ কিমান অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকক ND24 দৃশ্যক আমি সদায় আমি দেখুৱাইছোঁ এয়া হৈছে কৰিমগঞ্জৰ বান পৰিস্থিতি কেৱল এয়াই নহয় আমি যদি চাওঁ কৰিমগঞ্জৰ জিলাৰ বহুকেইটা কিন্তু যি মথাউৰি ছিঙিছে আৰু মথাউৰি ছিঙাৰ ফলত কিন্তু বহু পৰিয়ালৰ যি ঘৰসমূহ কিন্তু পানীৰ মাজত সোঁত গৈছে আপোনালোকে দেখি আছে এইসকল ককাইসকল এই পানীৰ মাজত গিজগিজাইছে এই পানীৰ মাজত অহা যোৱা কৰিব লগা হৈছে কি ক'ব পানী হৈছে কি এইটো ৰাস্তাৰ তো বহুত অসুবিধা ফ্লাডে আমালোকক ৰহিব নিদিয়ে এইটো নেচেচাৰী ৰাস্তাটো উঁচা কৰি বনাব লাগে আৰু পানীটো যাতে ব্লক নহয় পিছতে এটা ৰাস্তা আছে এই গাঁৱত গৈছে এইটো এটা কালভাৰ্ট দিব লাগে কালভাৰ্ট নিদিলে কাইণ্ডলি চৰকাৰে এইটো কালভাৰ্ট নিদিলে আমাৰ এই গাঁৱৰ মানুহ থাকিব নোৱাৰে উপায় নাই বাচ্চা ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে চাকৰিত মানুহ যাব নোৱাৰে ৰাস্তাৰ এফেক্টৰ কাৰণে সেইটো আমাৰ আসাম চৰকাৰৰ প্ৰতি মোৰ ৰিকুৱেষ্ট আছে এই ৰাস্তাটো আৰু এই পানীটো যাতে ব্লকেজ নহয় এই গাঁৱৰ কাৰণে এইটো এই ৰাস্তাটোৰ পৰা পানী যাবলৈ এইটো ডিছকাশ্যন ব্যৱস্থা কৰি দিবলৈ ৰিকুৱেষ্ট কৰিছোঁ মই আপোনালোকক আমি ND24 দৃশ্যক দেখুৱাইছোঁ এইটো পাৰত কিন্তু এখন কালভাৰ্টৰ প্ৰয়োজন আছে বুলি এইসকল স্থানীয় যিসকল ককাইসকল আছে এই ককাইসকলে আমাৰ ND24 আগত দাঙি ধৰিছে কেৱল আজিৰ দিনতহে তেওঁলোকে দাঙি ধৰা নাই তেওঁ বাৰম্বাৰ কিন্তু এইবোৰ থানত কালভাৰ্টৰ যে প্ৰয়োজনীয়তা আছে এই প্ৰয়োজনীয়তাৰ কথা কিন্তু বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ দিয়া নাই আৰু কাণসাৰ নিদিয়াৰ কাৰণে কিন্তু আজিৰ দিনত এনে এটা বান পৰিস্থিতিৰ শিকাৰ হ'ব লগা হৈছে এইখন গাঁৱৰ ৰাইজ কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ